So আজিৰ কাম electric field due to an electric dipole at any point on the equatorial line means এটা বৈদ্যুতিক দ্বিমেৰুৰ কাৰণে তাৰ বিষুৱ ৰেখাত অৱস্থিত যিকোনো এটা বিন্দুত যিখন বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হ'ব তাৰ তোমাৰ প্ৰকাশ ৰাখি উলিয়াব লাগে। ইয়াৰ আগতে মই উলিয়াইছিলোঁ এক্সিয়েল লাইনডালৰ ওপৰত মিন্স অক্ষৰেখাৰ ওপৰত যেতিয়া এটা বিন্দু আছিল তেতিয়া তাৰ ইলেক্ট্ৰিক ফিল্ড ফৰ্মেশ্যন কেনেকুৱা আছিল মিন্স আগতে মই দেখাইছিলোঁ যে দুটা চাৰ্জ আছিল ইকুৱেল এণ্ড অপজিট যিয়ে ডাইপল ফৰ্ম কৰিছে খুব ওচৰা ওচৰিকৈ থাকি ইয়াৰ যেডাল এক্সিয়েল লাইন মিন্স লাইনডাল যিডাল লাইনে এই চাৰ্জ দুটাক জইন কৰিছে তাকে কোৱা হৈছিল এক্সিয়েল লাইন। ইয়াতে যেতিয়া এটা পইণ্ট আছিল এই পইণ্টত প্লাছ কিউ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হৈছিল তোমাৰ এইটো ডিৰেকশ্যনত E1 আৰু ইয়াৰ কাৰণে এটা ফৰ্ম হৈছিল এইটো ডিৰেকশ্যনত E2। চ' আজি মই উলিয়াম দুটা ইকুৱেল এণ্ড অপজিট চাৰ্জ A আৰু B পজিশ্যনত আছে যাৰ মাজত তোমাৰ ডিষ্টেঞ্চ হৈছে 2l আৰু যেডাল তোমাৰ ইকুৱেটৰিয়েল লাইন মানে হৈছে এই এক্সিয়েল লাইনৰ পাৰপেণ্ডিকুলাৰ মিন্স এই অক্ষৰেখাৰ লম্বভাৱে থকা আৰু ইয়াৰ যেটা মিড পইণ্ট মধ্যবিন্দুৰ মাজেৰে পাৰ হৈ যোৱা যেডাল ৰেখা ইকুৱেটৰিয়েল লাইন বুলি কোৱা হয়। ইয়াৰ যেটা এটা পি পইণ্ট থাকিব এই পি পইণ্টত প্লাছ কিউ আৰু মাইনাছ কিউৰ কাৰণে যিটো ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব সেই টোটেল ইলেক্ট্ৰিক ফিল্ডটো আমি উলিয়াব লাগে। আগতে ওলাইছিলোঁ আমি E=U1 + E2। চ' ইয়াতো সেই একে উলিয়াম। চ' ইয়াৰটো চোৱা দুটা চাৰ্জ লৈছোঁ আমি -Q and +Q at A and B respectively, midpoint O, then and distance between them is twice L means ইয়াৰ পৰা ইয়ালে L ইয়াৰ পৰা ইয়ালে হৈ যাব তোমাৰ L twice L। কিছুমান কিতাপত A দিয়া থাকে বা এই twice A দিয়া থাকে মানে তোমাৰ একে কথা B দিয়া twice B দিয়া একে কথা। চ' ইকুৱেটৰিয়েল লাইন হৈছে এই যেডাল এক্সিয়েল লাইনৰ পাৰপেণ্ডিকুলাৰ আৰু ইয়াৰ এই পইণ্টটোৰ মাজেদি পাৰ হৈ যোৱা লাইনডাল। চ' এই এক্সিয়েল লাইনত মিন্স ইকুৱেটৰিয়েল লাইনত বিষুৱ ৰেখাডালত এটা পি পইণ্ট আছে। চ' এই পি পইণ্টত এটা ইউনিট পজিটিভ চাৰ্জ লৈছোঁ যাক তুমি ক'ব পাৰা টেষ্ট চাৰ্জ বুলি, ঠিক আছে, এটা বিন্দু সম ধনাত্মক আধান। চ' এই পি পইণ্টত প্ৰথমতে প্লাছ কিউৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব, নেক্সট মাইনাছ কিউৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব। সেই দুইটাৰ ইলেক্ট্ৰিক ফিল্ডৰ আমি টোটেলটো উলিয়াব লাগে। চ' মই আগতে কৈছোঁ যে ইলেক্ট্ৰিক ফিল্ড লাইন্স মিন্স ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কিহে দৰ্শায় যেতিয়া এটা ধনাত্মক আধান মিন্স এটা বিন্দু সম ধনাত্মক আধান ইউনিট পজিটিভ চাৰ্জ এটা ফ্ৰীলি যেতিয়া এৰি দিয়া হয় তেতিয়া সি যিটো ডিৰেকশ্যনত যাব তাৰ যিটো পাথটো তাকেই কোৱা হয় ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন। চ' মই এতিয়া ভালকৈ বুজি পাবা কথাটো যে এইটো হৈছে পজিটিভ চাৰ্জ আৰু এইটো হৈছে এটা পজিটিভ চাৰ্জ। পজিটিভৰ মাজত ৰিপালশ্যন হয় বিকৰ্ষণ হয়। চ' অবভিয়াছলি পজিটিভ চাৰ্জটো ইয়াৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিব, তাৰমানে এইটো আহিব লাগিছিল এইটো ছাইডে কিন্তু নাহি পেলাই সি কি গুচি গ'ল তোমাৰ এইটো ডিৰেকশ্যনত গুচি যাব। গতিকে এই ডিৰেকশ্যনটোৱে হৈছে এই পি পইণ্টত প্লাছ কিউৰ কাৰণে ফৰ্ম হোৱা ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন E1। মই ইয়াক ধৰিছোঁ E1। চ' নেক্সট উলিয়াম এইটো জইন কৰি দিয়া থিটা, ঠিক আছে, ইয়াত তোমাৰ এটা থিটা এংগল ফৰ্ম কৰিছে। নেক্সট আহি গ'ল এই পি পইণ্টত মাইনাছ কিউৰ কাৰণে ফৰ্ম হোৱা ইলেক্ট্ৰিক ফিল্ড। চ' এইটো হৈ গ'ল পজিটিভ নিগেটিভৰ মাজত এট্ৰেকশ্যন হয়, গতিকে ইউনিট পজিটিভ চাৰ্জটো ইয়াৰ ফালে আহিব চেষ্টা কৰিব, তাৰমানে এইটো হৈ গ'ল তোমাৰ ছেকেণ্ড ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন মিন্স মাইনাছ কিউৰ কাৰণে যিটো পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব বৈদ্যুতিক ক্ষেত্ৰ যিখন সৃষ্টি হ'ব তাৰ ডিৰেকশ্যন E2। চ' আগৰ যিটো তোমাৰ এক্সিয়েল লাইনত কি দিছিলোঁ যে দুটা তোমাৰ ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হৈছিলে এইটো ডিৰেকশ্যনত আৰু এইটো ডিৰেকশ্যনত মিন্স এই দুইটা ইলেক্ট্ৰিক ফিল্ডেই তোমাৰ হৰাইজেণ্টেল ডিৰেকশ্যনত আছিল মানে আনুভূমিক দিশত আছিল আৰু
ভেক্টৰ ৰাশি হয়নে দুইটাই হৈছে ভেক্টৰ ৰাশি যাৰ এটা পাৰ্টিকুলাৰ ডিৰেকশ্যন আছে পাৰ্টিকুলাৰ ডিৰেকশ্যন মানে কি হয় সি ভাৰ্টিকেল ডিৰেকশ্যনত থাকিব হয় হৰাইজেণ্টেল ডিৰেকশ্যনত থাকিব চ' এই দুইটাই আছিল তোমাৰ হৰাইজেণ্টেল ডিৰেকশ্যনত যাৰ কাৰণে আমি দুটাক প্লাছ কৰিব পাৰিছিলোঁ কিন্তু ইয়াত কি দেখিছা যে এই E1 আৰু E2 কোনো নিৰ্দিষ্ট ডিৰেকশ্যন বুলি ক'ব নোৱাৰা যে ই আনুভূমিকতেই আছে নে তোমাৰ ভাৰ্টিকেল ডিৰেকশ্যনতে আছে বুলি ক'ব পৰা নাই গতিকে আমি E1 আৰু E2ৰ এটা হৰাইজেণ্টেল ডিৰেকশ্যন আৰু এটা ভাৰ্টিকেল ডিৰেকশ্যনত আমি কিছুমান কম্পনেণ্ট উলিয়াম মিনছ উপাংশ E1 আৰু E2ৰ উপাংশ ঠিক আছে চ' এইটো ধৰি ল'লোঁ মই এটা হৰাইজেণ্টেল কম্পনেণ্ট PF is the horizontal component of E1 and E2 so ইয়াৰ মানটো উলিয়াম PFৰ মান উলিয়াম প্ৰথম E1ৰ কাৰণে নেক্সট উলিয়াম E2ৰ কাৰণে চ' এবাৰ কি দেখিলোঁ এই লাইনডাল মই এনেকৈ আঁকিছোঁ যাতে এই লাইনটোৱে তোমাৰ পেৰেলেল হয় মিনছ সমান্তৰাল হয় চ' এই দুডাল যদি তোমাৰ সমান্তৰাল হয় পেৰেলেল হয় তেতিয়াহ'লে এইটো যদি তোমাৰ থিটা এংগল হয় এইটো হৈ যাব তোমাৰ থিটা এংগল আমি জানো যে দুডাল পেৰেলেল লাইনৰ মাজত এনেকৈ যদি লাইনডাল থাকে এইটোৱে তোমাৰ সমান হয়নে নেক্সট আহি গ'ল তোমাৰ এই লাইনডালে যদি পেৰেলেল হয় এই লাইনডাল এনেকৈ যদি আঁকা তেতিয়া এই এংগলটোৱে সমান হয় তাৰমানে এইটো যদি থিটা হয় এইটো এংগলো সমানেই হ'ব তোমাৰ এইটোৱে থিটা চ' আমি কাৰ মান উলিয়াব লাগে প্ৰথমতে E1ৰ হৰাইজেণ্টেল কম্পনেণ্ট মিনছ আনুভূমিক দিশত উপাংশ PFৰ মান এই গ'ল PFটো হৈ গ'ল তোমাৰ এতিয়া চোৱা এইটো গতিকে এইটো হৈ গ'ল বেছ হয়নে ভূমি এইটো হৈ গ'ল তোমাৰ হাইপটেনিউছ ঠিক আছে আৰু এইডাল হৈ গ'ল আমাৰ কাৰণে লম্ব ঠিক আছে পাৰপেণ্ডিকুলাৰ হ'ব এতিয়া বৰ্তমান E1ৰ কাৰণে আমাৰ এইডাল হৈছে তোমাৰ হাইপটেনিউছ এইডাল হৈছে বেছ আৰু এইডাল হৈছে তোমাৰ পাৰপেণ্ডিকুলাৰ কিন্তু আমাক কাৰ মান লাগে PFৰ মান আমাৰ ওচৰত আছে E1 গতিকে এইডালৰ কথাটো আমি মেনশ্যন কৰা নাই বৰ্তমান আমাক লাগে PFৰ মান গতিকে বেছ আৰু হাইপটেনিউছক কোনে জইন কৰিছে কছে কাৰ্লি ব্লেক হেয়াৰ মিনছ কছ বেছ বাই হাইপটেনিউছ চ' বেছ হৈছে PF হাইপটেনিউছ হৈছে E1 গতিকে PFৰ মান কিমান হ'ব ইয়াত E1 cos থিটা গতিকে এইটো হৈ গ'ল E1ৰ হৰাইজেণ্টেল কম্পনেণ্ট E1 cos থিটা গ'ল নেক্সট উলিয়াম মই E2ৰ হৰাইজেণ্টেল কম্পনেণ্ট ঠিক আছে আনুভূমিক উপাংশ গতিকে আমাক এবাৰ কাৰ মান লাগিব PFৰ মান কিন্তু তোমাৰ E2ৰ কাৰণে গতিকে এইবাৰ আমি অকল এই দুটা ল'ম এই দুটা গতিকে এইটো হৈ গ'ল আমাৰ কাৰণে ভূমি মিনছ বেছ এইডাল হৈ গ'ল তোমাৰ হাইপটেনিউছ আৰু এইবাৰ হৈ গ'ল এইডালক আমি ল'ম তোমাৰ পাৰপেণ্ডিকুলাৰ কিন্তু আমাক কাৰ মান লাগে PFৰ মান আৰু আমি গতিকে E2 আৰু PFক জইন কৰিম মিনছ বেছ আৰু হাইপটেনিউছক এইবাৰ আমাৰ তোমাৰ এইডালৰ কোনো প্ৰয়োজনীয়তা বৰ্তমানলৈকে হোৱা নাই গতিকে বেছ আৰু হাইপটেনিউছক কোনে জইন কৰিছে কছে বেছ বাই হাইপটেনিউছ চ' বেছ হৈ গ'ল আমাৰ আকৌ PF আৰু হাইপটেনিউছ হৈ গ'ল তোমাৰ E2 গতিকে এইটো পাই গ'লোঁ PF = E2 cos থিটা চ' নেক্সট আহি গ'ল এই E2 cos থিটা হৈ গ'ল E2ৰ মানে E2 ভেক্টৰৰ হৰাইজেণ্টেল কম্পনেণ্ট আনুভূমিক উপাংশ চ' এবাৰ উলিয়াম আমি ভাৰ্টিকেল কম্পনেণ্ট ঠিক আছে এবাৰ আমি উলিয়াম ভাৰ্টিকেল কম্পনেণ্ট মিনছ এবাৰ আমি কি কৰিম এবাৰ এডালৰ প্ৰয়োজন আমাৰ নাই এবাৰ ল'ম আৰু E1 আৰু এই দুডাল হ'ব গতিকে আমি আগতে কৈছিলোঁ যে E1ৰ ক্ষেত্ৰত যেতিয়া ল'ম আমি এবাৰ এডাল ধৰিম আৰু এডাল ধৰিম এই তিনিডাল তাৰমানে এইডাল হৈ গ'ল তোমাৰ পাৰপেণ্ডিকুলাৰ আছিল হাইপটেনিউছ আৰু বেছ এইবাক আমাক কাৰ লাগে কাৰণ ইয়াৰ মানটো তোমাৰ ওলাই গ'ল বিৰ মান ওলাই গ'ল মিনছ যিটো ভূমিৰ মান ওলাই গ'ল আমাক লাগে হাইপটেনিউছ আৰু পাৰপেণ্ডিকুলাৰ হাইপটেনিউছ পাৰপেণ্ডিকুলাৰক কিহে জইন কৰিছে তোমাৰ চাইন থিটা চ' চাইন থিটা কেনেকৈ উলিয়াম পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিউছ চ' পাৰপেণ্ডিকুলাৰ কোন ইয়াৰ এটা নাম আমি ৰাখি ল'ব লাগিব ইয়াৰ নামটো তোমাৰ ৰাখি ল'ম মই D হ'ব ইয়াৰ নামটো মই ৰাখি ল'ম D পইণ্ট মানে PD হ'ব পাৰপেণ্ডিকুলাৰ হৈছে ইয়াত PD
আৰু হাইপোটেনিউজ হৈছে তোমাৰ E1 গতিকে এটো ওলাই গল তোমাৰ PD = E1 sin theta so a PD means a PD মান কিমান পালো E1 sin theta so E1 sin theta হল E1 or vertical components means লম্ব দিশত থকা উপাংশ so next আমি উলিয়াম E2 ৰ vertical component এবাৰ থাকিব এটো directionত গতিকে E2 ৰ ক্ষেত্ৰত আমি এডাল আৰু এডাল ধৰিম এডাল হৈ গল বেস ভূমি এডাল হৈ গল তোমাৰ হাইপোটেনিউজ এডাল হৈ গল পারপেন্ডিকুলার সো এবাৰটো আমাৰ এডালৰ কোনো কাম নাই কাৰণ ইয়াৰ মানটো উলিয়ালুৱে সো আমি লম এডালটো কি কৈছিলো হাইপোটেনিউজ এডাল হৈছে তোমাৰ পারপেন্ডিকুলার সো এটুটা কোনে জয়েন কৰিছে সদায় তোমাৰ sin theta perpendicular by hypotenuse so এডাল perpendicular হৈ গল আমাৰ এবাৰ PO বুলি ধৰিছো PO আৰু hypotenuse হৈ গল E2 ঠিক আছে PO = E2 sin theta so E2 sin theta হৈ গল PO মানে E2 ৰ vertical component লম্ব দিশত থকা উপাংশ ঠিক আছে সো এইখিনিয়ে গতিকে এইখিনিকে আমি এটা বহলকে ধুনীয়াকৈ লিখিব লাগে তো সোয়া so let P be a point situated at a distance r on the equatorial line of the dipole ধৰা হল P এটা পয়েন্ট যি ডাইপোলটোৰ দ্বিমেৰুটোৰ বিষুৱ ৰেখাত আছে কিমান দূৰত্বত মধ্যবিন্দুৰ পৰা r দূৰত্ব এটো মই কবলৈ থাকি কৈছিল যে P পয়েন্টটো মধ্যবিন্দুৰ পৰা মিন্স মিড পয়েন্টৰ পৰা r ডিসটেন্সত আছে ঠিক আছে এডাল আছে r বক এটো ইয়াৰ পৰা r ডিসটেন্সত আছে হগল আৰু এটা কথা বলে মু উলিয়াবলৈ থাকি গৈছিল এইখিনি পাই খিলেটো টুৱাইস l গম পালুই ইয়া পা ইয়ালে l ইয়া পা ইয়ালে l গতিকে এটো যদি r হয় এটো l হয় according to পাইথাগোৰাছৰ সূত্ৰ পতে আমি কি পাইছিলো আমি এটা লিখিব পাৰিম নে পারপেন্ডিকুলার আৰু বেসৰ দ্বাৰা এডালৰ মান হৈ যাব তোমাৰ l² + r² তেনেকে তোমাৰ আকৌ r আৰু l মিলাই আমি ইয়াৰ মান ওলাই যাব l² + r² মানে ঠিক আছে মিন্স হাইপোটেনিউজ স্কয়ার আছিল তোমাৰ বেস স্কয়ার প্লাস পারপেন্ডিকুলার স্কয়ার আছিল ঠিক আছে পাইথাগোৰাছৰ সূত্ৰ আছিল গতিকে ইয়াত কি কৈছে যে let P be a point situated at a distance r on the equatorial line of the dipole let E1 and E2 be the strength of electric field produced at P by plus q and minus q charges of the dipole respectively ধৰা হল E1 আৰু E2 হৈছে ইলেক্ট্ৰিক ফিল্ডৰ স্ট্ৰেংথটো মানে বৈদ্যুতিক ক্ষেত্ৰৰ যেটো প্ৰাবল্যটো জি পি বিন্দুত সৃষ্টি হৈছে কাৰ কাৰণে ক্ৰমে প্লাস q আৰু মাইনাস q ৰ কাৰণে প্লাস q ৰ কাৰণে E1 মাইনাস q ৰ কাৰণে E2 ইলেক্ট্ৰিক ফিল্ড নেক্সট আহি গল তোমাৰ E1 ৰ ভ্যালু যদি জেনাৰেলি সোৱা হয় তোমাৰ কলমছ ল ইউজ কৰি E1 ৰ মান হ'ব 1/4πε0 q আসলতে কাৰ মান উলিওৱা হৈছে তোমাৰ এটো ইয়াৰ আৰু ইয়াৰ মাজত এটো হৈ গল প্লাস q আৰু এটো হৈ গল তোমাৰ ইউনিট পজিটিভ চাৰ্জ যাৰ মান হতে 1 গতিকে আমি এনেকৈ দিব পাৰো প্লাস q ইনটু ইউনিট পজিটিভ চাৰ্জ q নট সাপোজ গতিকে q নটৰ মান 1 গতিকে ইয়াক লিখা একেটাই কথা সো q বাই ap স্কয়াৰ মিন্স ইউনিট পজিটিভ চাৰ্জটো আৰু প্লাস q মাজৰ যেটো ডিসটেন্স ap কলমছ ল আমাৰ কি আছিল 1/4πε0 q1 q2 by r² আছিল এই চাৰ্জ দুটাৰ মাজৰ ডিসটেন্স মানে গতিকে ইউনিট পজিটিভ চাৰ্জ আৰু এয়াৰ চাৰ্জৰ মাজৰ ডিসটেন্স হৈছে তোমাৰ ap গতিকে এটো হৈ যাব 1/4πε0 q by ap স্কয়াৰ 1/4πε0 q by ap ৰ ভ্যালু a আৰু p টো কিমান আছিল √l² + r² + l² এটাই কথা ওপৰত আহি গল স্কয়াৰ গতিকে a স্কয়াৰ ডালে a ৰুটক কাটি দিলে থাকি গল r² + l² ঠিক আছে এটো হৈ গল তোমাৰ E1 ৰ ভ্যালু
Then similarly তোমাৰ E2 হ'ব 1/4 pi epsilon naught q by bp square means হ'ব এবাৰ আহি গল minus q কাৰণে যেটো ফৰ্ম হ'ব E2 ভ্যালু যদি আমি উলিয়াও কলমছ ল ইউজ কৰি minus q আৰু পজিটিভ a ইউনিট পজিটিভ চাৰ্জৰ মাজত 1/4 pi epsilon naught minus q এটো আসলে minus টো আসলে মই এটো কাৰণে দেখাইছো যে এটো মাইনাস হয় এই চিনটো কিন্তু পিছন গুটে এক্সপ্ৰেছনৰ চিন কিন্তু চেঞ্জ নকৰে ইনটু ইউনিট পজিটিভ চাৰ্জক ধৰি ললো মই q নট ডিভাইডেড বাই এই চাৰ্জ দুটাৰ মাজৰ ডিসটেন্স মিন্স b আৰু p bp স্কয়াৰ এটো হৈ গল তোমাৰ 1/4 pi epsilon naught q by ইয়াৰ ভাবি তোমাৰ ইয়াৰ যেটো মান আছে 1 গটিকে থকা নথকা একেটাই কথা bp স্কয়াৰ হ'ব ঠিক আছে সো এই মাইনাস তো দিব দৰকাৰ নাই এটো আসলে মাইনাস যে হয় চাৰ্জ তো হেতুহে দেখাইছো q by bp স্কয়াৰ সো bp ৰ মান তেনেকে আমি পাইছিলো √r স্কয়াৰ l স্কয়াৰ ওপৰত স্কয়াৰ ইয়াক ইটো কটা গল থাকি গল এটো e1 আৰু e2 যেটো জেনাৰেল এক্সপ্ৰেছনটো মই উলিয়াই ললো নেক্সট আই গল ৰিজলভিং e1 and e2 in vertical and horizontal component যেটো মই অলৰেডি তোমাক লগক দেখুৱালো যে কেনেকৈ তোমাৰ ভাৰ্টিকেল আৰু horizontal component বু উলিওৱা হৈছিল সো এইবিলাক মই ফটো মাৰি দিম চিন্তা কৰিব নালাগে the component of e1 along pf is e1 cos theta আছিল তোমাৰ এটো e1 cos theta আছিল e1 ৰ তোমাৰ horizontal component ঠিক আছে গটিকে e1 ৰ ভ্যালু যেটো অলৰেডি তোমাৰ জেনাৰেল এক্সপ্ৰেছনত উলিয়াইছিলো 1/4 pi epsilon naught q by r square l square পিছফালে cos theta লাগি গল নেক্সট আহি গল horizontal component of e2 along pf ত e2 যেটো horizontal component আছিল e2 cos theta e2 জেনাৰেল এক্সপ্ৰেছনটো মই বহুৱাই দিলো 1/4 pi epsilon naught q by পিছফালে লাগি গল cos theta গটিকে একে পদ্ধতিৰে আমি যেটো তোমাৰ ভাৰ্টিকেল ডিৰেকচনৰ কম্পোনেন্ট আছিল e1 sin theta আৰু e2 sin theta e1 আৰু e2 sin theta মই পিছত যেটা নোটস দিম তেতিয়া তাত মই সম্পূৰ্ণকৈ লিখি দিম গতিকে ইয়াত মই দেখুৱা নাই সো এতিয়া দেখা গৈছে যে e1 আৰু e2 দেখিছানে তোমাৰ যেটা ভাৰ্টিকেল কম্পোনেন্ট e1 আৰু e2 e1 sin theta আৰু e2 sin theta একে ডিৰেকচনত এক কৰিছে বাট তোমাৰ অপোজিট টু ইচ আদাৰ হয়নে এটো এফালে গৈছে এটো এফালে গৈছে গতিকে ইটো হেতুক তোমাৰ ক্যান্সেল কৰিব ঠিক আছে therefore they neutralize each other since the components of e1 along pd and component of e2 along po are equal and opposite গতিকে আমি কি কৰিব পাৰো তাক ক্যান্সেল কৰিব পাৰো কিন্তু ইয়াত যেটো e1 আৰু e1 cos theta আৰু e2 cos theta যি দুটা হৈছে তোমাৰ e1 আৰু e2 horizontal component হি একে ডিৰেকচনতে এক্ট কৰিছে মানে অপোজিট নহয় ইটো হিটোৰ অপোজিট নহয় গতিকে এই দুটাক মই প্লাস কৰিম ঠিক আছে গতিকে এই দুটা প্লাস কৰিয়ে এই পিট উলোৱা যেটো ইলেক্ট্ৰিক ফিল্ড টোটাল ইলেক্ট্ৰিক ফিল্ডটো আমি শো কৰিম গতিকে if E is the resultant field due to dipole at P যদি হে ডাইপোলৰ কাৰণে P বিন্দুত সৃষ্টি হোৱা E2 হৈছে তোমাৰ যেটো মুঠ ক্ষেত্ৰ মান যদি হয় তেতিয়া আমি কি কৰিম যেটা E1 cos theta আৰু E2 cos theta যি হৈছিলে তোমাৰ E1 আৰু E2 ৰ horizontal component আনুভূমিক থকা দিশত থকা উপাংশ E1 cos theta E2 cos theta মানগিটা বহুৱাই দিয়া E1 ৰ cos theta e2 মান বহুৱালো পিছফালে cos theta সো ইয়াত দেখা গৈছে যে এই মানটো আৰু এই মানটো সিমিলাৰ হয় গটিকে দুইটাই যদি সিমিলাৰ তাৰমানে 2 of 1/4 pi epsilon naught q by r square plus l square পিছফালে আহি গল cos theta কমন সো নেক্সট আহি গল তোমাৰ in AOP that AOP ক'ত আছে চাচোন AOP তুমি ইয়াত AOP নধৰি পেলাই BOP ও লব পাৰা মানে মুঠতে কোনোবা এটা ধৰিলে হ'ল ঠিক আছে কোনো মুঠতে কোনোবা এটা ধৰিলে হ'ল
এইটো লোৱা কাৰণটো কি জানানে ইয়াৰ লোৱা কাৰণটো হৈছে আমাৰ ইয়াৰ মানটো লাগে cos θ ৰ মান লাগে গতিকে AOP পৰা আমি কি পাওঁ AOP পৰা আমি পাওঁ